কেওফালে এতিয়া ৰঙালীৰ উচাহ ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে চৌদিশ পিছ পৰি ৰোৱা নাই চিপাজাৰৰ লাওজানো সমগ্ৰ অসমবাসীৰ লগতে দৰং জিলাৰ চিপাজাৰৰ লাওজান চাৰিআলিত অনুষ্ঠিত হোৱা পশ্চিম লোকৰাই কেন্দ্ৰীয় ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা বিহুৰ দলসমূহে অংশগ্ৰহণ কৰিছে বুলি জনাইছে সভাপতি অনন্ত কুমাৰ নাথে অঞ্চলটোৰ অগণন লোকৰ উপস্থিতিত মুকলি বিহুৰ বন্তি প্ৰজ্বলন কৰে দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মমতাজ আলীয়ে মুকলি বিহু উদ্বোধন কৰে চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুতুল চহৰীয়াই চিপাজাৰৰ পৰা আসলাম উদ্দিন আহমেদৰ ৰিপৰ্ট এনি আছাম 我们
পশ্চিম লক্ৰাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সদৌ অসমবাসীলৈ আমি ৰঙালী বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি পশ্চিম লক্ৰাই কেন্দ্ৰীয় ৰঙালী বিহুটোৰ জন্ম হৈছিলে 1987 চনতে আৰু বিভিন্ন পৰিক্ৰমাৰ মাজেৰে আমি এই অনুষ্ঠানটি আমি জীয়াই ৰাখিছোঁ। এই অনুষ্ঠানটো আৰম্ভণিতে যিসকল মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকক আমি এই সুযোগতে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। লগতে যিসকল ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গ'ল তথা হেৰাই গ'ল তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু যিসকল এতিয়াও আমাৰ মাজত জীয়াই আছে তেওঁলোকৰ আমি সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি আমাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ। এই ৰঙালী বিহু উৎসৱটি আমাৰ নতুন নৱপ্ৰজন্মই যি উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আহি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে। মই সভাপতি হিচাপে আমাৰ সমূহ নৱপ্ৰজন্মৰ সদস্যা লগতে সন্মানীয় উপদেষ্টা তথা সন্মানীয় বিভিন্ন হিতাকাংক্ষী ব্যক্তিসকলক আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি 4দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা আমাৰ স্বচ্ছতাৰ বাবে আমি এটা অনুষ্ঠান ৰাখিছিলোঁ। তাৰপিছতে আমি খেল ধেমালি অনুষ্ঠান ৰাখিছোঁ। তাৰপিছতে আমাৰ বিষয় বাছনি সভাখন সুকলমে আমি সমাপ্তি ঘটাইছিলোঁ আৰু দ্বিতীয় দিনা আমাৰ খেলপথাৰ উদ্বোধন কৰিছিলে আমাৰ এই উপদেষ্টা এগৰাকীয়ে। লগতে আপোনাৰ আবেলি 4 বজাৰ পৰা এখনি নৃত্য প্ৰতিযোগিতা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আমি আৰু বিভিন্ন সংখ্যক প্ৰতিযোগীয়ে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি অতিশয় আনন্দিত হৈছোঁ। আজি তৃতীয় দিনৰ অন্তিম কাৰ্যসূচী মুকলি বিহু প্ৰতিযোগিতা। এই মুকলি বিহু প্ৰতিযোগিতাত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা 14টি দলে অংশগ্ৰহণ কৰিছে। তাৰে ভিতৰত ধেমাজি, শিৱসাগৰ, ৰৌতা, তেজপুৰ আদি কৰি অসমৰ বিভিন্ন জিলাৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আমি বিহু দলৰ প্ৰতিগৰাকী সদস্য কলা কুশলী শিল্পীবৃন্দক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাজত আপোনালোক নিউজ চেনেল অহাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ বিহুৰ শুভেচ্ছা লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ পশ্চিম লক্ৰাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এয়া 6টি সংখ্যক উদযাপন। আজি উদযাপনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাইজৰ আটাইতকৈ আকাংক্ষিত বিষয়বস্তুটো হৈছে মুকলি বিহু আৰু এই মুকলি বিহুতলিত আজি আমি ইয়াত বহি লৈ যিখিনি উপভোগ কৰিছোঁ বৰ ভাল লাগিছে আৰু আপোনালোকৰ সহযোগিতাই এই পৰিৱেশটো আৰু সৌন্দৰ্য কৰিছে বুলি ভাবিছোঁ। গতিকে আমি 1987 চনৰ পৰা ইয়াত মানে জড়িত হৈ আছো। এই 1987 চনৰ পৰা জড়িত হৈ থকা এই অনুষ্ঠানসমূহত আমাৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ এটা সময়ত আছিল মুকলি সভা। মুকলি সভাখন কিছু কথাৰ কাৰণে আমি সেই অনুষ্ঠানটি অনুষ্ঠিত কৰিব পৰা নাই, কিন্তু মুকলি বিহুৰ ওপৰত আমি বিশেষ গুৰুত্ব দিছোঁ আৰু সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা কিছু নামী দামী দলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহি আছে। পিছতে তেওঁলোকৰ দলৰ বিহু প্ৰদৰ্শন আমাৰ ৰাইজে উপভোগ কৰিবলৈ পাব।